ND24 টকশো আছিলে বিষয় আছিলে ভিক্টৰ দাসে যেটো অভিযোগ আনিছে এই অভিযোগটোৰ প্ৰসংগত যে টকাৰ খেল হৈছে নিযুক্তিক লৈ তৃতীয় চতুৰ্থ বৰ্গৰ যি পৰীক্ষা হৈ গৈছিলে ইন্টাৰনেট কৰ্তন যাৰ বাবে কৰা হৈছিল এই সমগ্ৰ পৰীক্ষাটোৰ সন্দৰ্ভত কিছু অভিযোগ ভিক্টৰ দাসে আনিছিলে তথ্য প্ৰমাণ আছিলে বুলিও কৈছিলে আৰু সমান্তৰালভাৱে তেওঁ তথ্য প্ৰমাণৰ কথা কৈ আমি দেখিছিলোঁ যে তেওঁ আৰক্ষীয়ে দিনৰ দিনটো তদন্ত কৰিছে ঘণ্টাৰ পাছত ঘণ্টা জেৰা কৰি আছে আৰু তেতিয়াই ND24ত এটা কথা কৈছিলোঁ যে ভিক্টৰ দাসক এনে ব্যৱহাৰ কৰা মানে তেওঁ যিজন মানুহে অভিযোগ আনিছে তেওঁ কেনেদৰে ৰখা মানে ভিক্টৰ দাসৰ দৰে মাত মাতিবলৈ ওলাই অহা আন বহুজন মানুহৰ মুখখন বন্ধ কৰোৱাৰ প্ৰচেষ্টা আমি ND24ৰ টকশ্বটোত বহি থকাৰ সময়তে লাইভত ফোন কৰি এজন প্ৰাৰ্থীয়ে অভিযোগ কৰিছিলে যে তেওঁ কেনেদৰে ফোন কৰি 7 লাখ টকাৰ কথা কোৱা হৈছে তো ND24ৰ শ্ব'টোৰ লিংকে আছে মোৰ প্ৰফাইলত তেওঁৰ 7 লাখ টকা বিচাৰিছিলে যোনজন মানুহে ফোন কৰি তেওঁক টকা বিচাৰিছিলে সেই মানুহজনৰ কথাও তেওঁ চিনি পায় বুলি কৈছে লগ পাইছে দেখিছে বুলিও কৈছে গতিকে এনে ধৰণৰ অভিযোগ আৰু তেওঁ তাৰ ফোনৰ নাম্বাৰ পৰ্যন্ত দিবলৈ প্ৰস্তুত আছো বুলি কৈছিল দৰকাৰ হলে আৰক্ষীক কিন্তু এতিয়া এনে ধৰণৰ ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰা ঘটনাটোৱে হয়তো এনে বহু প্ৰাৰ্থী যোনে কাৰোবাৰ পৰা ফোন পাইছে যোনে এই বিষয়ে জানে যোগাযোগ যাৰ লগত হৈছে তেওঁলোক হয়তো মনে মনে থাকিব কাৰণ তেওঁলোককো এটা ভয় দেখুৱাই দিয়া গৈছে যে মাত মাতিলে তেওঁলোকে এৰেষ্ট হোৱাৰ সম্ভাৱনা মানে যোনে অভিযোগ আনিব যে নিকা নিযুক্তি হোৱা নাই তাত কিবা খেলিমেলি আছে অভিযোগ অনাসকলকহে এৰেষ্ট কৰা হ'ব আৰু তেওঁলোকে কিহৰ ভিত্তিত অভিযোগ আনিছে এই তথ্য প্ৰমাণবোৰ হয়তো ভিক্টৰ দাসে সুবিধা পোৱা হলে ৰাজহুৱা কৰিলেহেঁতেন কিন্তু সেই সুবিধা নাপালে কাৰণ সংবাদ মাধ্যমৰ আমাৰ টকশ্বৰ মাজতে সংবাদ দাতাই কৈছে যে তেখেতৰ লগত সংবাদকৰ্মীসকলক কথা পাতিবলৈ সুবিধা কৰি দিয়া হোৱা নাই সুযোগ দিয়া হোৱা নাই গতিকে বিজেপিৰ প্ৰবক্তা জয়ন্ত গোস্বামী ডাঙৰীয়া আছিলে বিজেপিৰ মুখপাত্ৰ তেওঁ তাতেই কৈছে যে স্বচ্ছ নিযুক্তি হ'ব নিকা নিযুক্তি হ'ব মই তেতিয়াও কৈছোঁ যে ইমানৰ পাছতো যে ইমান অভিযোগৰ পাছত যদি স্বচ্ছ আৰু নিকা নিযুক্তি হয় তাৰ মানে যোন দোষী যোনে এনে ধৰণৰ দালালি কাম কৰিছে তেওঁলোকে শাস্তি পাব নালাগিব তেতিয়াহে স্বচ্ছ আৰু নিকা নিযুক্তি হ'ব আৰু ইমান অভিযোগ অহাৰ পাছত যদি কোনো দোষী নোলায় কেৱল স্বচ্ছ আৰু নিকা নিযুক্তি হয় তাৰ মানে গোটেই কাৰবাৰটো ঢাকিবলৈ বিজেপি চৰকাৰে যত্ন কৰিব আৰু বৰ্তমান এইটোৱে দেখা পোৱা গৈছে যে ভিক্টৰ দাস এৰেষ্ট হোৱা মানে হয়তো তথ্য প্ৰমাণবোৰো নাইকিয়া হ'ব হয়তো স্বচ্ছ আৰু নিকা নিযুক্তি হ'ব আমি আশা কৰাৰ দৰে সেয়াই হ'ব গতিকে যিসকল প্ৰাৰ্থী ভিক্টৰ দাসক এজনে লিখিছে ভিক্টৰ দাসক ৰাজহুৱাকৈ ভিক্টৰ দাস ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে তেওঁ ইয়াৰ আগতো তেওঁ আৰক্ষীয়ে জেৰাই চলাই আছিলে ঘণ্টাৰ পাছত ঘণ্টা আৰু সংবাদকৰ্মীসকলে তেওঁৰ লগত কথা পাতিবলৈ পোৱা নাছিলে সংবাদদাতাই আমাক জানিবলৈ দিয়া মতে তেওঁ টকশ্বত আহি হয়তো তথ্য প্ৰমাণ ৰাজহুৱা কৰিলেহেঁতেন কিন্তু তাৰ সুবিধা নাপালে কাৰণ তেওঁ আৰক্ষীৰ জিম্মাত থাকিলে আৰু সংবাদকৰ্মীৰ লগত কথা পাতিবলৈ সুযোগ পোৱা নাই মই আমি এটাই অনুৰোধ যে আমাক নিকা আৰু স্বচ্ছ নিযুক্তি যদি লাগে তেতিয়াহ'লে এনে ধৰণৰ দালালি কাম কাজবোৰ যোনে কৰিছে তেওঁলোকৰ বিৰুদ্ধে যিসকলৰ হাতত কিবা তথ্য আছে যিসকলে ফোন পাইছে যিসকললৈ মেছেজ গৈছে যোগাযোগ হৈছে তেওঁলোকে এই সময়ত ওলাই আহি জনাব লাগিব তথ্য প্ৰমাণবোৰ ৰাজহুৱা কৰিব লাগিব নহ'লে কিন্তু যাৰ টকা আছে যাৰ হাতত ক্ষমতা আছে তেওঁলোকে যে চাকৰি পাব এনে ধৰণৰ ঘটনাবোৰ হয়তো হ'ব গতিকে সেইসকল প্ৰাৰ্থীলৈ অনুৰোধ এতিয়া দেখিছোঁ এজনকৈ আৰু কোনোবাই কৈছে যে তেওঁলোকলৈ এনে ফোন গৈছে আমাকো বহুতে কৈছে কিন্তু আমি অনুৰোধ কৰিম সকলোকে যিসকললৈ ফোন গৈছে সকলোৱে ৰাজহুৱাকৈ জনাওক যদি নিযুক্তিৰ ক্ষেত্ৰত এনে ধৰণৰ নিবনুৱাৰ লগত এনে ধৰণে ধেতালি খেলা হৈছে ইমান লাখ লাখ নিবনুৱাৰ আশা আকাংক্ষাবোৰক যদি মষিমূৰ কৰি এনে ধৰণৰ টকা পইচাৰ খেল কৰা হৈছে তেতিয়াহ'লে কিন্তু সকলোৱে হাজোৰে মাত মাতিব লাগিব গতিকে সকলোলৈকে অনুৰোধ যিসকলে তেওঁলোক ওলাই আহক কেৱল এই ঘটনাটোৰ বিপক্ষে ওলাই আহক আমি নিজে যদি জানি বুজি মনে মনে থাকোঁ তেতিয়াহ'লে আমি কাইলৈ বেলেগক দোষাৰোপ কৰি লাভ নহ'ব যাৰ টকা থাকিব তেওঁৱেই চাকৰি পাব যাৰ ক্ষমতা থাকিব তেওঁৱেই চাকৰি পাব গতিকে সকলোকে অনুৰোধ কৰিম আমাৰ লাখ লাখ নিবনুৱাৰ আশা আকাংক্ষাবোৰক মষিমূৰ কৰিবলৈ যাতে এনেকৈ দালাল
কৰা মানুহসকলে টকা পইচাৰ লগত চাকৰি বিক্ৰী কৰিব খোজা মানুহসকলে সুবিধা নাপায় তাৰ বাবে আহক আমি সকলোৱে একেলগে থিয় দিওঁ আৰু এই ঘটনাটোৰ উচিত তদন্ত দাবী কৰোঁ এই ঘটনাটোৰ ক্ষেত্ৰত ভিক্টৰ দাসক কিয় এৰেষ্ট কৰা হৈছে তেওঁ সবিশেষ আচলতে আমাক আৰক্ষীয়েও জনাব লাগিব আৰু সমান্তৰালভাৱে অন্য যিসকলে তথ্য প্ৰমাণ আছে বুলি কৈছে তেওঁলোক সমজুৱাকৈ ওলাই আহি সকলোৱে সংবাদ মাধ্যমৰ জৰিয়তে সামাজিক মাধ্যমৰ জৰিয়তে এই তথ্য প্ৰমাণসমূহ ৰাজহুৱা কৰক অনুৰোধ থাকিল সকলোলৈকে